মই এতিয়া ঘৰলৈ সোমোৱাৰ লগে লগে প্ৰথমতে মাকে বিচাৰোঁ দেই। মা ক'ত আছে? মাক নেদেখালৈকে ভাল নালাগে ন? কিন্তু আমি দেউতাক নিবিচাৰোঁ। কিন্তু যিদিনাখন দেউতা হেৰাই যাব, কিন্তু তাৰ পিছৰ পৰা আপুনি ঘৰত সোমোৱাৰ লগে লগে নহয় দেউতাকে বিচাৰিব চাবচোন। আমি আমাৰ দেউতাক বহুত ভাল পাওঁ, কিন্তু আমি সেইটো কথা প্ৰকাশ নকৰোঁ। কিন্তু যেতিয়া হেৰাই যায় তেতিয়া কিন্তু অন্তৰখনে বহুত বেছি দুখ পায় মানে, গম পাইছেনে? আজি 24 মাৰ্চ হয়। আজি মোৰ দেউতা আমাৰ মাজৰ পৰা হেৰাই যোৱা 3 বছৰ হ'ল। আজি দেউতাৰ তৃতীয় মৃত্যুবাৰ্ষিক হয়। তাকে মানে ইমান পতাপত গৈছে মানে দিনবোৰ। আৰু মোৰ কাৰণে দেউতা নাই যেন নালাগেই। কাৰণ কিয়, প্ৰথম মানে কি হৈছে, দেউতা যেতিয়া ঢুকাইছিলে মই দেউতাক চাবলৈ নাপালোঁ যে। আৰু মানুহে সুধিব পাৰে দেউতাক ঢুকাইছে অথচ ছোৱালীজনী যোৱা নাই চাবলৈ। তেতিয়া মই প্ৰেগনেণ্ট হৈ আছোঁ 3 মাহ, গম পাইছেনে? মোৰ মায়ে আহিব মানা কৰিলে। শিৱসাগৰ ৰাস্তাটো তেতিয়া বেয়া হৈ আছিলে। ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মায়ে ক'লে এইবাৰ অকল এজন ভকত আনি পাতি থৈ দিম। অলৰেডি আমাৰ ঘৰত হৈ গ'ল দেই, 8টা বজাতে ভকত আহিলে। আমাৰ মা মানে কামবোৰ মানে এইবোৰ নাম চাম গোৱা মানে আগভাগতে সোনকালে শেষ কৰি দিয়ে। আৰু এতিয়া মাজনী অকলশৰীয়া ন, আৰু ভাইটি নিজৰ কামত ঘূৰি ফুৰিব লাগে, ছুটিও নাপায়, হয়, গম পাইছেনে? সেইটো কাৰণে এজন মাতিয়ে থৈ দিলে। আৰু যাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰো কামবোৰতো আছে ন, নিমিলেই মানে, গম পাইছেনে? সেইটোতে কেতিয়াবা দুখ লাগে মানে, কিবা এটা ভাবোঁ নহয়গৈ জানেনে? কিন্তু উপায় নাই, যেতিয়া মিলাব তেতিয়া যাম আৰু। সংসাৰৰ মায়াত সোমাই যোৱাৰ লগে লগে নহয় নিজৰ মা দেউতালৈও সময় নাইকিয়া নিচিনা হৈছে চাবচোন। নিজৰ কামকেইটা ইম্পৰ্টেণ্ট হৈ পৰে। আচৰিত জীৱন দেই এইটো, বৰ বেলেগ আচৰিত জীৱন। নিজৰ ল'ৰা ছোৱালী, নিজৰ মানুহজনৰ কামো মুহত মানে এনেকুৱা সোমাই যোৱা হয়, এতিয়া সেইটোহে ফাৰ্ষ্ট। আৰু সেইটো ফাৰ্ষ্ট বুলি ধৰিবই লাগিব ন। আজিও এটা কথা মনত আছে দেই, দেউতা ঢুকুৱা এমাহৰ আগত আমাৰ ইয়ালৈ আহিছিলে নহয়। তেতিয়া মানে পেহাই সুধিছে দেউতাক, ককাইদেউ জোঁৱাই কেনেকুৱা লাগিছে? দেউতাই হাঁহিছে দেই। ভাল ভাল বুলি কৈ থৈ গৈছে। আৰু দেউতাই যিটো সুৰত সোণ বুলি মাতে নহয়, সেই সোণ ৱৰ্ডটো মানে আজিলৈকে মোক কোনেও মাতিবও নোৱাৰে আৰু শুনাও নাপাওঁ, জানেনে? মোৰ কিন্তু কাণত বাজি থাকে, সোণ আহিলি, সোণ কেতিয়া আহিবি, সোণ কিমান দিন থাকিবি, সেইকেইটা ৱৰ্ড। আৰু ভাল মানুহ সঁচাকৈ বেছিদিন জীয়াই নাথাকে। আমাৰ দেউতাৰ এক্সিডেণ্ট হৈছিলে, কিন্তু দেউতাই স্পট ডেড। কিন্তু কাপ কাপ কৰি থকা নাই, সেইটো হিচাপে ভাল বুলিয়ে ক'ব লাগিব। কাপ কাপ কৰি থকাতকৈ একেবাৰে যে গ'ল, তথাপিও বহুত সোনকালে গুচি গ'ল আৰু। এতিয়া জন্ম হৈছে যেতিয়া মৃত্যুটো হ'বই ন। কাৰ মৃত্যু কেনেকৈ আছে ক'বতো নোৱাৰি। সঁচাকৈ ভাবিলেই কিবা লাগে ন। কিছুমান কথা এবাৰহে ভাবোঁ, কিন্তু ছাকচেছ হৈ যায়। কিন্তু কিছুমান মানে ইমানেই ভাবি থাকোঁ, এইটো কৰিম সেইটো কৰিম, কিন্তু নহয়গৈয়ে নহয়, গম পাইছেনে? সেইকাৰণে বৰ এটা ভাবি থাকিব নালাগে। যেতিয়া ভাবি থাকিব কামটো নহয়, তেতিয়া খুব দুখ লাগে চাবচোন। তাকে আজি মোৰ মনটো বহুত বেছি দুখ লাগি আছে। আৰু বিশেষকৈ মানে মই মানে বহুত আশা কৰিছিলোঁ দেউতাই মানে আৰিয়াক দেখা পাব বুলি। কিন্তু আজিৰ দিনটো বিশেষকৈ দেউতালৈ বহুত বেছি মনত পৰে দেই। আৰিয়াক পোৱা হ'লে দেউতা যে ইমান ভাল পালে নহয়, কলিজাটো বহুত ভাল পালে, কিন্তু বেড লাক নাপালে আৰু। যদি সঁচাকৈ ওপৰৰ পৰা দেখি থাকে, তেনেহ'লে তেওঁ চাগে ভাবিছে দেই, বৰ মৰম লগা নাতিনী এজনী আছে, নাপালেও। আশীৰ্বাদ দিয়ক বুলি নকওঁ, তেওঁ মুঠতে ভালে থাকক, তেওঁ য'ত আছে ভালে থাকক, ভগৱানে তেওঁক ভালকৈ ৰাখক, সেইটোৱে বিচাৰোঁ। আৰু সেইকাৰণে প্ৰত্যেক ল'ৰা ছোৱালীকে কওঁ, সময় থাকোঁতে ঘৰৰ মানুহকেইটাক, বিশেষকৈ মা দেউতাক সময় দিব লাগে। কাৰণ কেলৈ আমি বেলেগ কামৰ কাৰণে সময় উলিয়াব পাৰোঁ, কিন্তু মা দেউতাৰ কাৰণে সময় উলিয়াব নোৱাৰোঁ। কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কি জানে? মা দেউতাকেইটাই। আৰু সেইকেইটাকে আমি ডাঙৰ হোৱাৰ লগে লগে অলপ অৱহেলা কৰাৰ নিচিনা কৰোঁ।
সঁচাকৈ মানে এতিয়া মানে ভাবিলে মানে এনেকুৱা লাগে সঁচাকৈ ন আমি আজি এয়া ভাবি আছোঁ এতিয়া মানে মা ওচৰলৈ যাওঁ ভাবি থাকোঁ কিন্তু যাবই নোৱাৰোঁ কিন্তু যেতিয়া হেৰাই যাব কিয় নগ'লোঁ সেই গিল্টি ফিলটো কৰি থাকিবলৈ বিয়াৰ পিছত জানে ছোৱালীজনীৰ কাৰণে বহুত চবফালে মিলাবলৈ প্ৰব্লেম হৈ যায় কিছুমান এৰা ধৰা কৰিব লগা হৈ যায় সেইখিনি বুজি পায় বাৰু 2022 চনৰ 24 মাৰ্চৰ যিদিনাখন দেউতা ঢুকাইছিলে তাৰপিছৰ পৰা এনেকুৱা হৈছে মইতো তেতিয়া 3 মাহৰ প্ৰেগনেণ্ট মানে ৰাতি সাৰ পাই মানে কান্দো জানেনে ইমান মনত পৰে দেউতালৈ এই দেউতাই মতা মাতষাৰো কেতিয়াও শুনিবলৈ নাপাওঁ সঁচাকৈ মানুহৰ জীৱনটোত একোৱেই নাই ন সেইকাৰণে বহুত ভাবি চিন্তি কাম কৰিব লাগে কাকো দুখ দিব নালাগে আমিও অজানিতে কেতিয়াবা দেউতাক দুখ দিছোঁ সেইটোৱে মানে সেইটো আৰু এতিয়া শুধৰাব নোৱাৰোঁ তেওঁ যদি মাফ কৰিছে যদি নাই কৰা তেনেহ'লে নাজানো আৰু আমাৰ জীৱনটো একদম গছৰ পাতৰ গতে গমছেনে এতিয়া গছত লাগি আছোঁ কোনদিনাখন সৰি পৰিম ক'ব নোৱাৰোঁ সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত আৰু মাক দেউতাক হোৱাৰ পিছত প্ৰতিটো ক্ষেত্ৰত ভাবি চিন্তি কাম কৰিব লাগে আমি যি কৰ্ম কৰিম আমাৰ ফলটো আমি নাপাওঁ ল'ৰা ছোৱালীয়ে পাবগৈ বোলে মাক দেউতাক হোৱাৰ পিছত সেইকাৰণে মই মানুহজনক কওঁ প্ৰতিটো ক্ষেত্ৰত ভাবি চিন্তি কাম কৰিবা মুখত যি আহে মানুহক কৈ নিদিবা আমাৰ ছোৱালীয়েতো একো ভুল কৰা নাই আমি কৰা ভুলবোৰ যাতে আমাৰ ছোৱালী পাব নালাগে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক প্ৰটেকশ্যন কৰি ৰাখে হয়নে কিন্তু এটা কথা আচৰিত লাগে ডাঙৰ হোৱাৰ লগে লগে সেই ল'ৰা ছোৱালীবোৰে মাক দেউতাকক প্ৰটেকশ্যন কৰেনে নকৰে অৱহেলা কৰে কিন্তু আমাৰ দায়িত্ব যি আমিতো কৰিবই লাগিব ইয়াৰ হৈ মুঠতে তেওঁ য'ত আছে সদায় ভালে থাকক আৰু আজি বেছি কথা নাপাতোঁ আৰু মনো যোৱা নাই চাগে 24 মাৰ্চ দিনটো মই বৰ মানুহে যে কয় কোনোবা ঢুকুৱা দিনাখন এইটো মোৰ কাৰণে বৰ বেয়া দিন সেইটো কথা নহয় মানুহ আহিছে যেতিয়া মৰিবই লাগিব হয়নে হয় বেয়া লাগে কিন্তু আমিতো ধৰি ৰাখিব নোৱাৰোঁ 24 মাৰ্চ দিনাখন দেউতা ঢুকাইছে কাৰোবাৰ কাৰণে ভাল দিন কাৰোবাৰ কাৰণে বেয়া দিন কিন্তু দিনটো মনত ৰাখিব লাগিব সেইটোৱে কথা কিছুমান ল'ৰা ছোৱালীয়ে যে মাক দেউতাকৰ মৰা দিনটো মনত নাৰাখে যি মাক দেউতাকে জন্ম দিলে সেই মাক দেউতাককে মনত নাৰাখে কেনেকুৱা মানে সেইবোৰ ল'ৰা ছোৱালীৰ নামত এটা ধাব্বা জানেনে ধাব্বা হয় ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ সদায় কোৱা দৰকাৰ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট